খবৰ আমি আপোনালোকক জনাইছো দুই কণমানিক অতি নৃশংসভাৱে হত্যা কৰিছিল হত্যাকাৰীৰ ফটোগ্ৰাফ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই যুৱকজনে হত্যা কৰিছে উল্লেখ যে টংলা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ পিছতে দুটি শিশুক হত্যা কৰিছিল নৃশংসভাৱে কোনে হত্যা কৰিছিল সেই সন্দৰ্ভত নতুন তথ্য আহি পৰিছে টংলা হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে হতিয়া ককায়েক Actually, কিছুমান ঘটনা কিছুমান খবৰ গম পালে মানে কিবা কিবিয়ে লাগি যায় বৰ্তমান সময়ত মানে মানুহ মৰাটো একদম সাধাৰণ কথাৰ নিচিনা হ'ল বিশেষকৈ যেতিয়া সেই ঘটনা কোনে কৰিছে বুলি কোৱা যায় আৰু তাত যেতিয়া 18 বছৰীয়া 19 বছৰীয়া এজন ল'ৰা ওলাই যায় হত্যাকাৰীৰ ৰূপত মানে শুনিবলৈ কেনেকুৱা লাগে বৰ্তমান সমাজত মানে পৰিস্থিতি ইমানেই বেয়া স্কুল এখনলৈ যদি ল'ৰা ছোৱালীকেইটাক শান্তিৰে পঠিয়াব নোৱাৰি বিশেষকৈ যেতিয়া হত্যাকাৰীজন ঘৰৰ মানুহ হৈ যায় তেতিয়া তাতকে দুখৰ কথা হয়তো একো হ'ব নোৱাৰে খবৰ আমি আপোনালোকক জনাইছো দুই কণমানিক অতি নৃশংসভাৱে হত্যা কৰিছিল হত্যাকাৰীৰ ফটোগ্ৰাফ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই যুৱকজনে হত্যা কৰিছে উল্লেখ যে টংলা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ পিছতে দুটি শিশুক হত্যা কৰিছিল নৃশংসভাৱে কোনে হত্যা কৰিছিল সেই সন্দৰ্ভত নতুন তথ্য আহি পৰিছে টংলা হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে হতিয়া ককায়েক নীৰজ শৰ্মাই হত্যা কৰাৰ তথ্য লাভ কৰিছে উল্লেখ যে মাতৃৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা কিছুদিন পূৰ্বে টংলালৈ আহিছিল এই নীৰজ আৰু তাৰ পিছতে আজি গৌৰৱ কৌশিকক কেনেদৰে গৌৰৱ কৌশিকক কালি কেনেদৰে অপহৰণ কৰি নিছিল আৰু তাৰ পিছত আজি কেনেদৰে হত্যা কৰি পেলাই থৈছিল সকলো তথ্য পোহৰলৈ আহিছে দুই ভাতৃৰ মৃতদেহ উদ্ধাৰৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত পিতৃ মহেন্দ্ৰ শৰ্মাৰ প্ৰথমা পত্নী পঞ্জাৱত আছিল আৰু জ্যেষ্ঠ পুত্ৰই এনেদৰে হত্যাকাণ্ড সংঘটিত কৰিলে টংলালৈ আহি পঞ্জাৱৰ পৰা টংলালৈ আহি হত্যা কৰিলে উল্লেখ যে হতিয়া ককায়েক নীৰজ শৰ্মাই হত্যা কৰিলে গৌৰৱ আৰু কৌশিকক অতি নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল এই ঘটনাৰ পিছত ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে মন্তব্য কৰিছে ঘটনাক লৈ আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনা কেনেদৰে সংঘটিত হৈছিল টংলা থানাৰ অন্তৰ্গত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নিৰ মাজত যদি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় কোনে নৃশংসভাৱে এই নাবালক শিশু দুটিক হত্যা কৰিলে তাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হ'ল টংলা জোৰপুখুৰীৰ নিবাসী মহেন্দ্ৰ শৰ্মা গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা বিদ্যালয়লৈ যোৱাৰ পথতে নিৰুদ্দেশ হৈছিল টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল দুয়োগৰাকীৰ পৰীক্ষা আছিল যদিও পৰীক্ষাৰ গৃহত দেখা নাপাই শিক্ষকে অভিভাৱকক অৱগত কৰাতে ঘৰত হোৱা লাগিছিল আৰু তাৰ পিছতেই পুৱাৰ ভাগত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হৈছে ঘটনাস্থলীত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া ওদালগুৰি জিলা আৰক্ষী অপৰাধ শাখাৰ অধীক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ পিছতে কোনে হত্যা কৰিলে সেই তদন্ত আৰম্ভ হ'ল অৱশেষত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ক্লু লাভ কৰিলে হত্যাকাৰীক উচিত শাস্তি বিহা হ'ব বুলি আৰক্ষী অধীক্ষকে মন্তব্য কৰিছে দুই কণমানি ভাতৃক ডিঙি কাটি হত্যা কৰিলে উল্লেখ যে হতিয়া ককায়েক নীৰজ শৰ্মাই হত্যা কৰিলে মহেন্দ্ৰ শৰ্মাৰ প্ৰথমা পত্নীৰ জ্যেষ্ঠ পুত্ৰই পঞ্জাৱৰ পৰা আহি এনেদৰে ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে আৰু নিষ্ঠুৰ পাশবিক হত্যাকাণ্ড সংঘটিত কৰিলে লোমহৰ্ষক এই ঘটনা সংঘটিত হ'ল দুই দেৱ শিশুক অতি নিষ্ঠুৰভাৱে হত্যা কৰিলে যিকি নহওক এটলিষ্ট যে ধৰা পৰিলে ইমান সোনকালে যে ধৰা পৰিলে সেইটোৱে সকলোতকৈ ভাল হ'ল কিন্তু ল'ৰা ছোৱালীকেইটাক যদি জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হ'লে সঁচাকৈ সেইটো বহুত বেছিয়ে ভাল লাগিলেহেঁতেন কিন্তু শিক্ষকজনে যিটো ইনিচিয়েটিভ গ্ৰহণ কৰিলে সেইটো সঁচাকৈ প্ৰশংসনীয় চলি থকা সময়ত ল'ৰা দুজন অনুপস্থিত আছিল অনুপস্থিত থকাত আমাৰ ক্লাছ টিচাৰে জনালে যে ল'ৰা দুজন আজি ছাৰ এবচেণ্ট আছে মই লগে লগে ক'লোঁ ফোন লগোৱা কিবা অসুখ বিসুখ হ'ব পাৰে তেতিয়া ফোন লগোৱা হ'ল লগোৱাত ক'লে মাকে ধৰি ক'লে আমাৰ ক্লাছ টিচাৰক নাই গৈছে নহয় পৰীক্ষা দিব গৈছে লগে লগে মোক ফোনটো দিলে সেই ফোনটোতে মই কথা পাতিলোঁ নাই নহয় বাইদেউ অহা নাই আপোনালোকে আহি যাওকচোন স্কুললৈ চাই যাওকহি অহা নাই তেতিয়া মানে তেওঁলোকে দেউতাক আহিছে 10 মিনিটমান পিছতে দেউতাক আহিছে আহি দেউতাকে কথা পাতিলে অহা নাই তাৰপিছতে গ'ল তেওঁলোকে বিচাৰিব যোৱাত আমিও আকৌ পৰীক্ষা চলি আছে যদিও আমি আকৌ খবৰ লৈছোঁ ফোন কৰি পালেনে ল'ৰাকেইটা যে ক'ৰবাত হয়তো পৰীক্ষাত ভয় কৰি পেলাই তেওঁলোকে হয়তো সেই সময়খিনি দোকানত বহি থাকিব পাৰে
পৰীক্ষা শেষ হোৱাৰ টাইমত ঘৰলৈ যাব পাৰে। তথাপিতো আমি গ'লোঁ, আমাৰ ষ্টাফৰো 2-3জন গ'ল। তেতিয়া আমি দোকান চোকান এনেকৈ বিচাৰিলোঁ অলপ। আচলতে বিচাৰি যেতিয়া নেকি সিহঁতক ক'তো পোৱা নাই, তেতিয়া আমি জনালোঁ যে থানাত ব'লক বা থানাত যাওক আপোনালোকে। আমিও লগত গ'লোঁ থানাত গৈ আমি এজন চাব ইন্সপেক্টৰক লগ পালোঁ। তেখেতক আমি ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকৰ বাচ্ছা দুটা নাই, এনেকৈ স্কুলত নাই। তেখেতেও আমাক ক'লে ঠিকে আছে, এটা কাম কৰক, আপোনালোকে লিখিতভাৱে দিয়ক। গাৰ্জেনক কৈছে দেই, গাৰ্জেনক কৈছে আপোনালোকে লিখিতভাৱে দিয়ক, ফটো দিয়ক। তেতিয়া আপোনাৰ 11:30মান বাজিছে। তাৰপিছতে আমি মানে কি কৰিলোঁ, তেখেতক কথাখিনি ক'লোঁ আৰু আপোনালোকে অলপ ব্যৱস্থা কৰক। আৰু তেতিয়া কিন্তু ছাৰজনে ক'লে, এটা কাম কৰকচোন, আপোনালোকে মেলা হৈ আছে, মেলাটো অলপ খবৰ কৰক, ষ্টেচনতো অলপ খবৰ কৰক, বজাৰতো খবৰ কৰক। আৰক্ষী ক'লে আমিতো গৈয়ে আছোঁ। তেওঁলোকে ক'লে যে আমি যামেই, কিন্তু আপোনালোকেও অকণমান চাওক। আমিও গ'লোঁ, আমি বজাৰ চজাৰ সামৰি এইবিলাকত এনে ঘূৰিলোঁ, চালোঁ। যেতিয়া নোপোৱাৰ পিছত আমি আহিলোঁ, স্কুল ছুটি হ'ল। আকৌ গ'লোঁ ঘৰত, তেওঁলোকৰ মানুহ বিচাৰি আছে, কান্দা কাটা কৰি আছে। তাৰপিছতে গৈ আমাৰো মানে ভাল লগা নাই, আমাৰ ষ্টুডেণ্ট যিহেতু নাই, আমাৰ ষ্টাফটো অবাক হৈ গৈছে, কি হ'ব পাৰে ল'ৰা দুজন। তাৰপিছতে আমি থানাৰ পৰা মোক ফোন কৰিছে, সুধিছে ল'ৰা দুজন কেনেকুৱা আছিলে, পঢ়াত কেনেকুৱা, গোটেইখিনি মই ডিটেইলছ দি দিলোঁ। তেতিয়া 2টামান বাজিছে দিনৰ। তাৰপিছতে তেখেতে আকৌ মোক সন্ধিয়া ফোন কৰিছে। যেতিয়া সন্ধিয়া ফোন কৰিছে, মই তেওঁলোকৰ ঘৰত লৈ গৈছিলোঁ। তাৰ পৰা আহি আছোঁ, কৈছে যে আপোনালোকে ক্লাছ টিচাৰৰ নাম্বাৰকেইটা দিয়কচোন, আৰু ষ্টুডেণ্টজনৰ কেইজনমান বন্ধুৰ মানে গাৰ্জেনৰ নাম্বাৰ দিয়ক। তেতিয়া মই ক'লোঁ, ছাৰ মই টাউনতে আছোঁ, মই গৈ আছোঁ। গৈ তেখেতৰ লগত কথা পাতিছোঁ যে ছাৰ পৰীক্ষা চলি আছে, ল'ৰা দুজন আমাৰ খুব বেয়া লাগি আছে, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। তেখেতে কৈছে হ'ব, আমিওতো এটা বিচাৰ খোজা কৰি আছোঁ। আমি আমাৰ তাৰ ক্লাছৰ বন্ধু কেইজনমানৰ গাৰ্জেনৰ নাম্বাৰো দিলোঁ। এই কথাখিনি পাতি আমি গুচি গৈছোঁ ঘৰত। স্বভাৱগতভাৱে দুষ্ট নহয় ল'ৰাকেইটা, পঢ়াত অলপ কমজুৰি আছিল। হয়, ডাঙৰজন অলপ বেছি কমজুৰি আছিলে, সৰুজন মোটামুটি আৰু। স্বভাৱগতভাৱে দুষ্ট নহয়, উগ্ৰ নহয়, অমায়িকে বুলি ক'ব লাগিব। ডাঙৰজনটো বেছি অমায়িক। এতিয়া কি দাবী কৰিব আপোনালোকে, যিহেতুকে আপোনালোকৰ সন্তানৰ দৰে? আমাৰ সন্তানৰ দৰে আমি এতিয়া, আমাক লাগে কেৱল উপযুক্ত শাস্তি পাব লাগে।